চৰকাৰে বিভিন্ন বিভাগত 1694 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়ে। এই প্ৰাৰ্থীকেইগৰাকী মোষ্টলি গেজেটেড অফিচাৰ, বিষয়া পৰ্যায়ৰ নিযুক্তি। লগত ASRLMতো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানতো 185 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰে। আমি এতিয়া 1,60,000 নিযুক্তিতকৈ 1000 কমত আছোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ যি আহিবলগীয়া দিনকেইটা আছে, মডেল কোড অফ কণ্ডাক্টৰ আগতে আমি আৰু কিছু নিযুক্তি দিব পাৰিম। বিভিন্ন ইণ্টাৰভিউ আদি চলি আছে। লগে লগে অহা 5 বছৰত আমি কিমান নিযুক্তি দিব পাৰিম তাৰ বিষয়েও কমিটি এখনে কাম কৰি আছে। আমি অহা 5 বছৰত কোন বিভাগত কিমান নিযুক্তি কৰিব পাৰিম তাৰো এটা ব্যৱস্থা আমাৰ কেবিনেটত এখন সৰু কমিটি কৰি দিছোঁ। তেওঁলোকে কথা বতৰা চলাই আছে। আমাৰ লক্ষ্যটো হ'ল যে এই 5 বছৰত যেনেকৈ নিযুক্তি হ'ল, অহা 5 বছৰতো আমি নিযুক্তিৰ ছেম স্পীড এটা মেইনটেইন কৰিব খুজিছোঁ, যাতে ফাইনেলি অসমৰ ল'ৰা ছোৱালীৰ মনত এই ধাৰণাটো আহি যায় যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰোঁ। মই আজি অলপ আগতে প্ৰধানমন্ত্ৰীৰ আগমন, বাকী গোটেই পলিটিকেল যিমান প্ৰশ্ন মই কৰি আহিছোঁ। आज सरकार का द्वारा करीबन 2000 युवाओं को नियुक्ति दिया गया। असम में हमारा कमिटमेंट था कि हम 5 साल में 1 लाख नौकरी दूंगा, लेकिन आज का नियुक्ति का बाद टोटल जो अपॉइंटमेंट हुए हमारा सरकार का समय में ये 1,60,000 तक पहुंच गया है। सरकार का ये एक बहुत बड़ा प्राप्ति है, बहुत बड़ा सफलता है। आगे का 5 साल भी हम ऐसे ही ये नियुक्ति का व्यवस्था, नियुक्ति का सिलसिला हम लोग जारी रखें। হ'ব লাগিব। আজি মই কৈ দিলোঁ যে নতুনকৈ আমি অলপ কাগজ ল'ম। SI সকলৰ নিযুক্তিৰ বয়স আমি 1 বছৰ বঢ়াই দিম। কনিষ্টবলত যেনেকৈ দিলোঁ আমি SI কো 1 বছৰ বঢ়াই দিম। ঠিক পাব। মই ক'লোৱে নহয় যে বহুত ইণ্টাৰভিউ চলি আছে। ইলেকশ্যন ঘোষণা কৰাৰ আগতে যিমান পাৰোঁ আমি দিব চেষ্টা কৰিম। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কিবা প্ৰাইভেটাইজেশ্যনৰ কিবা এটা তেনেকুৱা মইতো একো শুনা নাই। আছাম কমিউনিকেশ্যন এণ্ড কেবলছ বুলি প্ৰাইভেট কোম্পানী এটাক তেনেকৈ গঢ়াইছে। মই একো নাজানো। কিবা কাকো চাকৰি খেদি গতাই নগতাই, কিন্তু যদি অতিৰিক্ত কিবা কাম লাগে তেনেকুৱা কামৰ কাৰণে কোনোবা এজেঞ্চিটো আমি লৈয়ে থাকোঁ। যেনেকৈ মেডিকেল কলেজৰ ক্লিনিঙৰ কাৰণে আমি মানুহ লৈছোঁ, কিন্তু তাৰ মানে নুবুজায় যে মেডিকেল কলেজৰ কৰ্মচাৰী কাৰোবাক চাকৰিৰ পৰা খেদি দিব। গতিকে চবেই আউটচোৰ্চ পাৰ্টনাৰ্ছটো আজিকালি লয়েই, কিন্তু এতিয়া ASTCও লৈছে। আমাৰ এইটোৱে হ'ল এতিয়া মেইনটেইন কৰিবৰ কাৰণে আমিতো আউটচোৰ্চে ল'ম। গতিকে আউটচোৰ্চ লোৱা মানে প্ৰাইভেটাইজেশ্যন নুবুজায়। ছাৰ, সময়তে উপস্থিত নহয় কৰ্মচাৰীসকল, তাৰ কাৰণে বায়'মেট্ৰিকৰ ব্যৱস্থাটো কৰিব নেকি? আমি কৰি আছোঁ। আজিকালিতো সময়ত উপস্থিত হয়েই, আৰু আজিকালি অফিচবিলাকত কামো কি আছে, চবটো ইলেক্ট্ৰনিক্স দিয়ে হৈ যায়। আমাৰ কাম হৈছে যাতে যি সেৱা লাগে সেৱা সেইটো জৰিয়তেই পাওঁ। কৰ্মচাৰীবিলাকৰ লগত সাধাৰণ মানুহৰ সম্পৰ্কটো মেচিনৰ থ্ৰুদিয়ে হৈ থাকিব লাগে, যাতে কোনো কষ্ট নহয়। লাইচেঞ্চ মেচিনতে পাওক, আপুনি যাবই নালাগে। আমি সেইটো ৰাস্তালৈকে লৈ গৈ আছোঁ। কিন্তু ব্যক্তিগতভাৱে কিছুমান কৰ্মচাৰী 10টাত আহিব লাগে, 11টাত আহে। ছিনিয়ৰ অফিচাৰসকলে দায়িত্ব ল'ব লাগে, তাত দৰমহাও কাটিব লাগে, ব্যৱস্থাও ল'ব লাগে। হ'ব, মই নলবাৰীত যাম।